আমি সিদিনাখন গৰাজান পঞ্চায়ত গৰাজান এই ডেভেলপমেণ্ট ব্লক তথা গৰাজান আঞ্চলিক পঞ্চায়ত যিটো অফিচ আছে অফিচৰ গেটৰ পৰা 50 মিনিটমান দূৰত ৰৈ আছিলোঁ। সেইখিনি সময়তে আমি দেখিছোঁ প্ৰথম অৱস্থাত এটা উত্তেজনাময় পৰিৱেশ সৃষ্টি হয়। আমি লগে লগে তাত গ'লোঁ। আমাৰ সেইখিনি সময়ত এই যিটো ঘটনা হৈছে নুৰুল আমিন চৌধুৰী ডাঙৰীয়া তেওঁৰ গাড়ীৰ ওচৰত আমাৰ গৰাজান আঞ্চলিক পঞ্চায়তৰ এপি মেম্বাৰ এই আমাৰ সিদ্ধাৰ্থ মণ্ডল তথা পণ্টিং ডাঙৰীয়া তাত আছিলে। পণ্টিং ডাঙৰীয়াৰ উদ্দেশ্য কৰি তেতিয়া নুৰুল আমিন চৌধুৰীয়ে উত্তেজিত মন্তব্য দিছে বুলি মন্তব্যটো কি আছিল আপুনি শুনিছে? মন্তব্য এনেকুৱা ধৰণৰ কৈছিলে যে বিশেষকৈ হিন্দু মুছলিমৰ এটা সংঘাত ল'ব বিচাৰিছিলে। যেনেকৈ কৈছিলে তহঁতে এই পণ্টিংহঁতক উদ্দেশ্য কৰি কৈছিলে যে এনে অলপ এই তহঁতে অলপ হিন্দু মানুহে ইয়াত এই মুছলমান সমষ্টিত কি কৰিবি। ঠিক তেনেকৈ মুছলমান মানুহবিলাক আমি কোৱা শুনিছিলোঁ, বিশেষকৈ আমাৰ মিয়া সম্প্ৰদায়ৰ মিয়াবিলাকৰ লাজ নাই। মিয়াবিলাকে এনেকৈ বিজেপিয়ে মিয়াবিলাকক কিবা কিবি কৈ থাকে, তথাপি মিয়াবিলাকে আহি বিজেপিৰ মানে পোকৰে পোকৰে ঘূৰি ফুৰে, এই কথাবিলাক কৈছিল। তাৰপিছত নামিছিল নে নাই সিদিনাখন গাড়ীৰ পৰা? কেনেকৈ কৈছিলে কথাবিলাক? গাড়ীখন যেতিয়া তেওঁৰ গাড়ীখন আমি ৰখি থকা দেখিছোঁ, ৰখি থকা তেওঁ গাড়ীৰ দুৱাৰটো খুলিছে। ইন'ভা গাড়ী আছিলে, দুৱাৰ খুলি তেওঁ গ্লাছ নমাই নহয় দুৱাৰটো খুলিছে। দুৱাৰটো খোলা আমি দেখিছোঁ। দুৱাৰ খুলি তেনেকৈ কিছুমানৰ উচতনি মন্তব্য বা তেনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া কৈ আছে, যেতিয়া এটা দলক উদ্দেশ্য কৰি ক'ব তেতিয়া তেনেকৈ আমাৰ হিন্দু মুছলিম চব মানুহে আজি আমি গৌৰৱান্বিত যে আমি হয়তো আমাৰ চামগুৰি সমষ্টিৰ পৰা মুছলমান মানুহে বুজি পোৱা নাই, তেওঁলোকে ভোট দিয়া নাই। কিন্তু এটা সময় হ'ব, আজি ধৰক চামগুৰি সমষ্টিৰ পৰা 37,000 ভোট পাইছে, এটা সময় হ'ব যে চামগুৰি সমষ্টিৰ পৰা আমাৰ বিজেপি দল জিকিব। আজি তেতিয়া যে হিন্দু মুছলিমৰ কথা লৈ যেতিয়া কৈছে, তাত হিন্দু মুছলিম উভয় পক্ষৰ মানুহবিলাক উত্তেজিত হয়। মানুহবিলাকৰ মনত প্ৰথম অৱস্থাত আঘাত লাগিছে। তেওঁক ভালকৈ কৈছে তাৰ পৰা আঁতৰি যাবলৈ। সি কিয় গৈছিলে এই বস্তুটো আপুনি জানেনে? তেওঁতো তাত এনেকুৱা ধৰণৰ সংঘাতময় পৰিস্থিতি এটা সৃষ্টি কৰিবলৈ গৈছিলে, কাৰণ তেওঁতো তাত কোনো কাম নাছিলে। তেওঁতো কোনো ধৰক এই পঞ্চায়তৰ সদস্যও নহয় বা এই আপোনাৰ কোনো ব্লকৰ লগত জড়িত সদস্য নহয়। তেওঁ নিজে গৈ গাড়ীখন ডাইৰেক্ট গৰাজান ডেভেলপমেণ্ট ব্লকৰ মেইন গেটৰ সন্মুখত কিন্তু তেখেতৰ পত্নী আপোনাৰ পঞ্চায়তৰ সভানেত্ৰী।